ওম নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ। ৱেলকাম টু ভেনেটিয়াম মিষ্টিক ইনচাইট। মিষ্টিক উইথ নমিতাত পুনৰ এবাৰ স্বাগতম জনাইছো। আৰু আজি মই ৰিডিং এটা কৰিব ওলাইছো, জেনেৰেল কালেক্টিভ ৰিডিং, পিকা কাৰ্ড ৰিডিং। মই দুখন কাৰ্ড ৰাখিম, আপোনালোকৰ ইনটুইচনে যিখন কাৰ্ড চিলেক্ট কৰিব দিয়ে মই দুখন কাৰ্ড ৰাখিছো। এইখন কাৰ্ড নাম্বাৰ 1, এইখন কাৰ্ড নাম্বাৰ 2। আৰু আপোনালোকৰ ইনটুইচনে যিখন কাৰ্ড চিলেক্ট কৰিব দিয়ে, কাৰ্ড নাম্বাৰ 1 হওক বা কাৰ্ড নাম্বাৰ 2, যিখন কাৰ্ড আপোনালোকৰ মনে কয় যে চিলেক্ট কৰিব লাগে, এখন কাৰ্ড নাম্বাৰ 1 আৰু এখন কাৰ্ড নাম্বাৰ 2। আপোনালোকৰ মনে যিখন কাৰ্ড চিলেক্ট কৰিব লাগে বুলি কয় সেইখন কাৰ্ড চিলেক্ট কৰিব। আৰু আমি জানি আপোনালোকৰ অহা 30টা দিনত কি কাৰ্মিক লেচন পাবলগীয়া আছে। আৰু দীঘল এটা উখালৈ আপোনালোকে চিলেক্ট কৰক। কাৰ্ড নাম্বাৰ 1 চিলেক্ট কৰিছে নে কাৰ্ড নাম্বাৰ 2 কমেণ্ট ছেকশ্যনত জনাওক কোনখন কাৰ্ড চিলেক্ট কৰিছে। আৰু সেই হিচাপত মই চাব ওলাইছো যোনে কাৰ্ড নাম্বাৰ 1 চিলেক্ট কৰিছে তেওঁলোকৰ। কাৰ্ড নাম্বাৰ 1 চিলেক্ট কৰাৰ কাৰণে মই আকৌ 3খন কাৰ্ড ল'ম। প্ৰথমখন কাৰ্ড ল'ম মই তেওঁলোকৰ পাষ্ট কৰ্মা, এইখন পাষ্ট কৰ্মা জানিম। দ্বিতীয়খন কাৰ্ড মই ল'ম তেওঁলোকৰ কাৰেণ্ট একশ্যন। আৰু তৃতীয়খন কাৰ্ড ল'ম মই ফিউচাৰ, মানে ডেষ্টিনি কি হয় তেওঁলোকৰ। তো এতিয়া মই চাইছো যোনে কাৰ্ড নাম্বাৰ 1 চিলেক্ট কৰিছে তেওঁলোকৰ প্ৰথম কাৰ্ডখন লৈছো যে আপোনালোকৰ পাষ্ট লাইফ কৰ্মা। মই দেখিছো থাৰ্ড পাৰ্টি চিটুৱেশ্যন হৈছে, বহুতৰে আপোনালোকে অন্তৰ হাৰ্ট ব্ৰেক কৰিছে বিশেষকৈ। আৰু কেতিয়াবা আপোনালোকে পইচা পাতিৰ ক্ষেত্ৰত লাভ হোৱা দেখিছো, অভাৰ কনফিডেন্স হোৱা দেখিছো। হয়তো কিবা নলগা কামত আপোনালোকে পইচা ইনভেষ্ট কৰিছে, যিটো এটা কাৰ্মিক এটা মানে বেয়া হৈছে। মানে আপুনি হয়তো য'ত দিব লাগিছিলে তাত নিদি বেলেগত ব্যৱহাৰ কৰিছে, আপোনাৰ কৰ্মটো বেয়া কৰিছে, বেয়া কামত ব্যৱহাৰ কৰি কিনে। আৰু মেক্সিমাম মই দেখিছো আপোনালোকে হাৰ্ট ব্ৰেক কৰিছে। তৃতীয়খন কাৰ্ড লৈছো, যোনে কাৰ্ড নাম্বাৰ 1 চিলেক্ট কৰিছে তেওঁলোকৰ কাৰেণ্ট একশ্যন। বৰ্তমান কি একশ্যন চলি আছে আপোনাৰ জীৱনত। এনেকুৱা অনুভৱ হৈছে আপোনাক যেন কোনোবাই তিল তিলকৈ মাৰি আছে। আপোনাৰ সকলো বস্তুতে বাধা আহিছে, আপোনাৰ ইনাৰ নিগেটিভিটি বাঢ়িছে, আপোনাৰ এগ্ৰেছন বাঢ়িছে, খং বাঢ়িছে, আপোনাৰ ডমিনেটিং স্বভাৱটো বাঢ়িছে, যিটো মানে আপুনি চিৰচিৰাপন বুলি যে কয় আমি, সেনেকুৱা টাইপ আপোনাক মই দেখিছো। কিন্তু আপোনাৰ ফিল হৈছে আপোনাক যেন কোনোবাই হাতৰ মুঠিত ৰাখি কিনে পিছফালৰ পৰা আপোনাক হানি হানি মাৰি আছে, তেনেকুৱা ফিল হোৱা মই দেখিছো। এইটো কাৰেণ্ট একশ্যন চলি আছে আপোনাৰ জীৱনত, মানে সকলো কামতে বাধাৰ নিচিনা আপোনাৰ চলি আছে। ফিউচাৰ ডেষ্টিনি কি হ'ব পাৰে, কিন্তু মই তেনেকুৱা বেয়া দেখা নাই। আপোনাৰ টকা পইচা ৰিলেটেড অফাৰ অহা দেখিছো। আৰু আপুনি কিন্তু আপোনাৰ ইনাৰ নিগেটিভিটি বহুত হৈছে, ভৱিষ্যতেও আপোনাৰ ইনাৰ নিগেটিভিটি থকা চান্সেছ আছে। নিজকে আপোনাৰ নিগেটিভিটিখিনি আপুনি আঁতৰাওক। এতিয়াৰ পৰা আপুনি ভাল কৰ্ম কৰিবলৈ আৰম্ভ কৰক, সকলো আপোনাৰ ভাল হ'ব। কাৰণ আপোনাৰ ভৱিষ্যতে হাতত টকা পইচা থকাও দেখিছো মই, আৰু আপোনাৰ এটা পাৱাৰ থকা দেখিছো। আৰু এইবাৰ আহিছে আমি যোনে কাৰ্ড নাম্বাৰ 2 চিলেক্ট কৰিছিলে, কাৰ্ড নাম্বাৰ 2 চিলেক্ট কৰাৰ 3খন কাৰ্ড মই আকৌ লৈছো। প্ৰথম কাৰ্ডখন লৈছো মই পাষ্ট কৰ্মা কি আছিলে তেওঁলোকৰ। দ্বিতীয় কাৰ্ডখন লৈছো মই কাৰেণ্ট একশ্যন। আৰু তৃতীয় কাৰ্ডখন লৈছো মই ফিউচাৰ ডেষ্টিনি। যোনে কাৰ্ড নাম্বাৰ 2 চিলেক্ট কৰিছে তেওঁলোকৰ প্ৰথম কাৰ্ডখন চাইছো মই, যিটো হ'ল পাষ্ট কৰ্মা। মই সিমান এটা বেয়া দেখা নাই আপোনালোকৰ পাষ্ট কৰ্মা যোনে কাৰ্ড নাম্বাৰ 2 চিলেক্ট কৰিছে। কৰবাত নহয় কৰবাত মানে আপোনালোকে সকলো বস্তু বেলেঞ্চত ৰখা দেখিছো। আপোনালোকে তেনেকুৱা একো বেয়া কৰ্মত লিপ্ত হৈ থকা দেখা নাই। মই খুব ধুনীয়া কাৰ্ড এখন পাইছো। পাষ্ট লাইফতো আপোনালোকে বিশেষ তেনেকুৱা বেয়া কৰ্ম কৰা নাই, সকলো বস্তু বেলেঞ্চত চলাই নিছে। আপোনাৰ কেৰিয়াৰ, আপোনাৰ পাৰ্চনেল লাইফ হওক, প্ৰফেচনেল লাইফ হওক, সকলো মানে বেলেঞ্চত চলাই নি কাকো একো ঠগা দেখুওৱা নাই আপোনাক। খুব ধুনীয়াকে মানে আপুনি চলাই নিয়া দেখিছো পাষ্ট লাইফত। আৰু হয়তো আপোনাৰ পাষ্ট লাইফত অকণমান বাধা আহিছিলে, সেইটো অকণমান শনিৰ প্ৰভাৱৰ কাৰণে হৈছিলে, কাৰণ শনিয়ে সদায় আমাৰ এক্সাম লয়। আৰু ছেকেণ্ড কাৰ্ডখন আছিলে যে কাৰেণ্ট একশ্যন। বৰ্তমান কেনেকুৱা চলিছে, খুব ধুনীয়া চলিছে। আপুনি যিহেতু ভাল কৰ্ম কৰিছে, আপুনি ভাল ফল পাই আছে, আপোনাৰ জাষ্টিচ হৈছে, আপুনি ন্যায় পাই আছে, ওপৰৱালাই আপোনাক ন্যায় দি আছে। কিন্তু কেতিয়াবা কেতিয়াবা আপোনাৰ মুড চুইং হোৱা দেখিছো মই, যাৰ কাৰণে আপোনাৰ জীৱনত অকণ খেলি মেলিবোৰ আহে, বহুত বেছি মুড চুইং আহি যায়। আপোনাৰ কৰবাত নহয় কৰবাত নেম ফেম আছে, আপোনাক 2-4জন মানুহে চিনি পায়, আপোনাৰ ভাল কৰ্ম আছে, আৰু আপুনি সদায় একশ্যন ল'ব ৰেডি হৈ থাকে। মানে যোনে আপুনি সদায়
যোন শুদ্ধ তাৰ ফেভাৰত থাকে। এনেকুৱা নহয় যে আপুনি এনেকুৱা এজন মানুহ, আপোনাৰ ধৰক ফেমিলি মেম্বাৰ কোনোবাই ভুল হ'ল, কিন্তু আপুনি ফেমিলি মেম্বাৰ বুলি তেওঁৰ ছাপোৰ্টত নাযায়। আপুনি সদায় মানে যিটো সত্যৰ লগত থকা মানুহ দেখিছো আপোনাক মই। বৰ্তমান আপোনাৰ মানে কাৰেণ্ট একচন সেইটোৱে হয়, আপুনি সদায় একচন ল'ব ৰেডি হৈছে আৰু আপুনি ধুনীয়া ন্যায় পাই আছে ইউনিভাৰ্চৰ ফালৰ পৰা। আৰু আপোনাৰ ফিউচাৰ ডেষ্টিনিটো চাইছো মই, খুব সুন্দৰ কাৰ্ড আছে। যোনে কাৰ্ড নম্বৰ 2 চিলেক্ট কৰিছে ন, মোৰ ৰিডিংটো দিয়ে ভাল লাগি গৈছে। মানে আপোনালোকৰ লাইফত চেলিব্ৰেশ্যন আহি থকা দেখিছো, ভৱিষ্যতৰ মানে আপোনালোকৰ ভাগ্যত দেখিছো আপোনালোকৰ চেলিব্ৰেশ্যন আহিছে। ইউনিভাৰ্চে আপোনালোকক নিজে অফাৰ কিছুমান কৰিব, টকা পইচাৰ ফালৰ পৰা হওক, সম্পৰ্কৰ ফালৰ পৰা হওক। মানে খুব ধুনীয়া কাৰ্ড এখন আপোনালোকৰ ওপৰত, মানে ইউনিভাৰ্চৰ খুব ধুনীয়া মানে হাত এখন আছে, যে মানে ভালদৰে হাত এখন আছে, যাৰ কাৰণে আপোনাৰ লাইফটো ভৱিষ্যতেও আপোনাৰ ডেষ্টিনিটো বেয়া নহয়। আৰু এইখিনিতে মোৰ মাইণ্ডলৈ এটা কথা আহিছে, যোনে আজি কাৰ্ড কেইখন চিলেক্ট কৰিছে তেওঁলোকে মানে নিজকে এলাইন কৰিবলৈ, বা আপোনালোকৰ এই কাৰ্ড কেইখন মানে সঁচাকে আপোনালোকৰ ৰিডিংটো মিলিছে নে সেইটো জানিবলৈ, হয়তো আপোনালোকে অহা 3 দিন মানে 72 ঘণ্টাৰ ভিতৰত কোনোবাই হয়তো আপোনাৰ ঘৰৰ দুৱাৰমুখত বা বাহিৰত পুৰণা চাবি দেখিব পাৰে, নহলে কলা বা নীলা ৰঙৰ বস্তু কিবা দেখিব পাৰে, আৰু নহলে সৰু কুকুৰ বা মেকুৰীৰ পোৱালি দেখিব পাৰে। মানে মোৰ মাইণ্ডলৈ আহিছে এই ভিডিঅ'টো যাৰ লগত মানে ৰিজনেট হৈছে তেওঁলোকে, বা যাক এনেকে ইউনিভাৰ্চে এতিয়া ডেষ্টিনি মানে ফিউচাৰ ডেষ্টিনিটো শ্ব' কৰাবৰ কাৰণে মোক কৈছে কাৰ্ডৰ থ্ৰুৰে, মানে ইউনিভাৰ্চেল গাইডেন্স হয় যিহেতুকে তেওঁলোকে এইখিনি বস্তু দেখিব বুলি মোৰ মনে কৈছে। মানে ইউনিভাৰ্চৰ ফালৰ পৰা মই এটা সংকেত পাইছো যে আপোনালোকক তেনেকে ক'ব লাগে, সেইবাবে মই কলো। আৰু ভিডিঅ'টো আপোনালোকে ক্লেইম কৰিবলৈ কোনখন কাৰ্ড চিলেক্ট কৰিছে কমেণ্ট ছেকশ্যনত লিখিব, আৰু লাইক কৰিব, ৰিজনেট কৰিবলৈ নিজৰ লগত শ্বেয়াৰ কৰিব, আৰু আই ক্লেইম ইট বুলিও লিখিব, আৰু লগতে যাৰ প্ৰয়োজন হৈছে এই ভিডিঅ'টো তেওঁলোকলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে। আৰু এটা কথা কওঁ, এইটো এটা কালেক্টিভ জেনেৰেল ৰিডিং হয়, সকলোৰ লগত ৰিজনেট নহবও পাৰে। যাৰ লগত ৰিজনেট হোৱা যেন পায় তেওঁলোকে লগত ৰাখিব, বাকীখিনি এৰি দিব যিখিনি ৰিজনেট হোৱা যেন পাইছে। গতিকে এৰিছো আজিলৈ, পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। হৰ হৰ মহাদেৱ।